প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মোৰ তেনেকুৱা ইচ্ছা নাই। কাৰণ মানুহৰ জীৱনত সংগঠনৰ কাৰ্যকালৰ সময়ত বা দেশৰ যিকোনো মুহূৰ্ততে কেতিয়াবা দুৰ্যোগ আহে। আৰু মই বৰ্তমান এটা দুৰ্যোগ অহা বুলি ধৰিছো, এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে ধৰিছো, আৰু সেইকাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মই আপোনাক উদাহৰণ হিচাপে দেখুৱাব পাৰো, বা আপুনি নলবাৰীৰ জনজীৱনৰ লগত যিহেতু জড়িত। 1996 চনত আলফাৰ তেতিয়া মহাশক্তিধৰ এটা সংগঠন আছিল, আৰু তেওঁলোকে নলবাৰীত বানপানীৰ গইনা লৈ ৰাজ মহোৎসৱক তেওঁলোকে পতাৰ কাৰণে বিৰোধিতা কৰিছিল। কিন্তু সেই সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আলফাৰ বিৰোধিতা কৰি ইয়াত ৰাজ পাতিছিল। আমাক মৃত্যুৰ ভাবুকি দিয়া হৈছিল, কিন্তু তথাপিতো আমি সেও মনা নাছিলো। আমি ৰাজ সুকলমে পাতিছিলো। কিন্তু আজি দেখিছো সেই 96 চনৰ শক্তিধৰ সংগঠন আজি নিশেষ। 2000 চনত ছালফাৰ লগত মোৰ যুদ্ধ হৈছিল। আপোনালোকে সেই কথাটো নিশ্চয় মনত আছে। আৰু ছালফা তেওঁলোকৰ বেৰিকেডৰ পৰা আহি আমাৰ সন্মুখত ৰাজহুৱাভাৱে ক্ষমা খুজিছিল। সেই মহাশক্তিধৰ ছালফাও আজি নিশেষ। ঠিক তেনেকুৱাকৈ ৰাজনৈতিক প্ৰক্ৰিয়াও আমাৰ ওপৰত বিভিন্ন সময়ত, আমি বিজেপি আছিলো কাৰণে বিভিন্ন সময়ত আমাৰ ওপৰত প্ৰতিশোধ পৰায়ণতা মনোভাৱ লৈছিল। কিন্তু তেওঁলোকো আজি নিশেষ হোৱাৰ পথত। আৰু আজিৰ তাৰিখত মই প্ৰাৰ্থিত্ব বিচৰা কাৰণে লোকসভা সমষ্টিটো ইয়াৰ কৰ্মীসকলৰ মনত আঘাত দি অইন এটা দলক দিয়াটো তাৰমানে এটা যে ষড়যন্ত্ৰ, এতিয়া মই ক'ব লগা কথাটো নাই। যেনেদৰে আপুনি কৈছে, আমি বুজি পাইছো যে আপুনি পোৱাৰ সম্ভাৱনা নাই, এইটো বুজি পাইছে, কিন্তু কোনেও প্ৰতিবাদ নকৰে। এই কাৰণে নকৰে যে মোৰ দৰে এজন নিষ্ঠাবান কৰ্মীৰ ওপৰত যেতিয়া নেতৃত্বই প্ৰতিশোধ লবলৈ কুণ্ঠাবোধ নকৰে, তেনেহলে আপুনিতো সাধাৰণ মানুহ, এটা দলৰ দৃষ্টিত। গতিকে আপোনাক বা কি কৰিব সেই ভয়তহে মানুহে মাতা নাই। কিন্তু তাৰ মানে নাভাবিব যে প্ৰতিটো তেওঁলোকৰ কথাই জনসাধাৰণে সমৰ্থন কৰি যাব। গতিকে আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেচাৰেল ডেথত বিশ্বাসী এগৰাকী কাৰ্যকৰ্তা। গতিকে মই তেওঁলোকক কোনোবাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিক্ৰিয়া দিয়াৰ মোৰ ইচ্ছাটো নাই। কিন্তু মই এই কথাটো এইকাৰণে কৈছো যে এসময়ৰ মহাশক্তিশালী নেতাবিলাক এটা সময়ত নিশেষ হৈ গৈছে, আৰু সেই আশাৰে আমি বিশ্বাসী হৈ আছো। মোক কেনেদৰে বিগত নিৰ্বাচনত মোক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ পিছত এটা এটা সংগঠনৰ পৰা মোক কেনেদৰে অসন্মান কৰি বাহিৰ কৰিছে, সেইটো ৰাইজে নজনা কথা নহয়। কিন্তু আজি সমাজ পৰিৱৰ্তন হৈছে, বিকশিত ভাৰত। গতিকে ভাৰত বিকশিত হৈছে, কিন্তু মৰেলিটিটো নোহোৱা হৈছে। সেইকাৰণে 96 চনত আমাৰ লগত ৰাইজ ওলাই আহিছিল, কিন্তু আজি নাহে। কাৰোবাৰ কিবা পোৱাৰ আশা, কাৰোবাৰ কিবা হেৰুৱাৰ ভয়, এইবিলাকে ভীতিগ্ৰস্ত কৰি ৰাখিহে ইয়াত তেওঁলোকৰ কাৰুকাৰ্য চলাব পাৰিছে। গতিকে এই কথাখিনি ৰাইজে চাই আছে। ৰাইজকতো পকেটৰ দৰমহাৰ ধনেৰে কাকো আঁচনি দিয়া নাই। গতিকে ৰাইজে বুজি পায়। নহলেনো যোৱাটো বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ জয় মই অৱস্থাটো ইমানখিনি ভোট পায় নেকি? সেই ভোটত বেনিফিচিয়াৰী আমাৰ বেনিফিচিয়াৰী নাছিল নেকি? কিন্তু এতিয়া টেটুফালি যেতিয়া ক'ব লগা অৱস্থা এটা আহে, তাৰ মানে জানিব লাগিব যে মানুহে তেওঁৰ কথা নুশুনা হৈছে। বিধানসভাত এগৰাকী ব্যক্তিয়ে টেটুফালি যেতিয়া ক'ব লগা হয়, সেইটো নিশ্চিতভাৱে, মই বিধায়ক আছিলোতো, তেওঁ কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণেহে এই কথাবিলাক কৈছে। গতিকে সেই অভিজ্ঞতাবিলাক হোৱাৰ ফলত আমি এতিয়া আৰু বিচলিত নহওঁ। কাৰণ এওঁলোকে কিছুদিন আগত আহিছিল আৰু কিছুদিন পিছত যাব। দলটোক আমি যি আদৰ্শৰ কাৰণে দলটোক আমি হৃদয়ত আঁকোৱালি লৈছিলো, এই দলটোক আমি সুন্দৰভাৱে পৰিচালিত কৰাৰ দায়িত্ব এদিন আমিয়ে ল'ব লাগিব। আৰু সেইকাৰণে টিকট নোপোৱাৰ কাৰণে ক্ষোভ প্ৰকাশ কৰাৰ মোৰ ইচ্ছা নাই। কিন্তু মই এটা কথা দৃঢ়তাৰে বিশ্বাস কৰো, ৰাইজ মনে মনে আছে, মানে কোনো নাভাবিব যে কাৰোবাৰ ভয়ত, কাৰোবাক সন্মান কৰিহে এনেকুৱা স্থিতিত আছে। আজি সাধাৰণ, যদি দেশৰ যিটো মিডিল ক্লাছ মানুহ,
তেওঁলোক কেনেকুৱা এটা সমস্যাৰে জৰ্জৰিত হৈ আছে এই কথাটো আজি আপুনি যদি এগৰাকী ব্যক্তিক ব্যক্তিগতভাৱে সোধে তেওঁ আপোনাক গোটেই কথা ক'ব, কিন্তু ৰাজহুৱাভাৱে ক'ব নোৱাৰে। নিজৰ এটা চাকৰি কৰি সাধাৰণভাৱে পৰিয়াল চলাই আছে, তেওঁক যদি শিলচৰলৈ বদলি কৰি দিয়ে যথেষ্ট অসুবিধা হয়, গতিকে তাৰ কাৰণতে মনে মনে আছে। কিন্তু তেওঁলোকৰ যেতিয়া হাতত ক্ষমতা আহিব তেতিয়া কি সিদ্ধান্ত লয় তেওঁলোকে জানে। গতিকে মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে যে মোক এটা ষড়যন্ত্ৰৰ অংশ হিচাপে মই যদি নিৰ্বাচিত প্ৰতিনিধি হৈ থাকো, এগৰাকী নেতাৰ হাত শক্তিশালী হ'ব, আৰু সেই ভয়টো কৰিহে মোক বিধানসভাতো টিকেটৰ পৰা বঞ্চিত কৰিলে। বা এইবাৰো লোকসভা বৰপেটা লোকসভাত ৰাইজে মোক বিচাৰিছিল। মই যেতিয়া কৈছিলো যে মই বৰপেটা লোকসভাত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা কৰো, তেতিয়া ৰাইজে মোক ভালদৰে বিচাৰিছিল। কিন্তু আজিৰ নেতৃত্বই ভয় কৰিছে যে মই যদি নিৰ্বাচিত হৈ দিল্লীলৈ যাওঁ তেনেহলে শক্তিশালী হ'ব আৰু কাৰোবাৰ দুৰ্বল হ'ব। নেতৃত্ব মানে আপুনি নেতৃত্ব মানে মই সেই নাম ধৰি কিয় ক'ব লাগে? আপুনি আপোনাক কয় সংবাদ মাধ্যমক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি। মই ভাবো মোতকৈ আপোনালোকে বেছি সৰব হ'ব লাগে, কাৰণ এতিয়া গণতন্ত্ৰ নাই। গণতন্ত্ৰ থাকিলে এখন চৰকাৰ বা এটা দলৰ মুৰব্বীয়ে কেতিয়াও মই নকৰে। তেওঁ যদি কৰিব পৰা হলহেঁতেন তেনেহলে কেছ দিব নালাগিলেহেঁতেন, কাৰোবাক কৈয়ে তেওঁ এৰেষ্ট কৰিব পাৰিলেহেঁতেন। কিন্তু কেছ এটা দিয়াৰ পিছতে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে এৰেষ্ট কৰিব পাৰে। কিন্তু মইতো এৰেষ্ট কৰাম, মোকতো কৰিব পাৰে কৰক, কি কথাটো আছে? দলৰ পৰা বহিষ্কাৰ কৰিব পাৰে কৰক, মোৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব পাৰে লওক, মোৰ সেইবিলাকত কোনো ইচ্ছা বা ভ্ৰক্ষেপ নাই। কিন্তু মই এই কথাটো আৰু এবাৰ আপোনাৰ জৰিয়তে ক'ব বিচাৰিছো যে আজি যিয়ে আমাৰ নেতৃত্ব লৈ আছে তেওঁলোকে কিন্তু এদিন তেওঁলোকে কৰি থকা দলটোত অপমানিত হৈহে আমাৰ ইয়াত আহিছিল, আমি আঁকোৱালি লৈছিলো। কিন্তু আমাৰ ওপৰত যেতিয়া আমাকে নিষেধ কৰিব ওলাইছে তেতিয়া মই দৃঢ়ভাৱে বিশ্বাসী যে তেওঁলোকৰ আৰু বেছি দিন ৰাজপাট নাই। গতিকে অসমৰ ৰাইজেও জানে, আপুনিও জানে, এই কথাখিনি মোৰ ক'ব লগা আছিল যদিও মই কোৱাৰ পৰা বিৰত আছিলো, কিন্তু আপোনাৰ লগত থকা সম্পৰ্কৰ কাৰণে এইখিনি কথা ক'বলৈ বাধ্য হলো। ৰাইজৰ ওপৰত মই বিচাৰ দিছো, মই বিগত 5 বছৰত কিমান কৰাপশ্যন কৰিছিলো, কিমান ধন গতাইছিলো, মইতো নলবাৰীৰ পৰা এদিনো বাহিৰত থকা নাই। গতিকে এই কথাখিনি নলবাৰীৰ ৰাইজে জানে। কিন্তু কেইজনমান ভৰি চেলেকা আজিৰ পকৰ চেলেকা কৰ্মী কিছুমানে মোৰ বিৰুদ্ধে এটা বিৰাট ষড়যন্ত্ৰ ৰচনা কৰিছে, আৰু সেইকাৰণে এই ৰাজহুৱা পবিত্ৰ অনুষ্ঠান বিলাকতো ৰাজনীতি সোমাই দি মোক বাহিৰ কৰাৰ পিছতো মানুহ মনে মনে আছে, চাই আছে। গতিকে আপোনাৰ অনুভৱ হৈছে আপুনি ষড়যন্ত্ৰৰ বলি হৈছে ৰাজনৈতিক, এইটো নিশ্চিতভাৱে। আৰু মই সেইকাৰণে মই ভীতিগ্ৰস্ত হোৱা নাই বা মই বিচলিত হোৱা নাই, কাৰণ এই ৰাজনীতিক ষড়যন্ত্ৰ বা আমাৰ ওপৰত কৰিব পৰা অত্যাচাৰ আমি আগতো দেখিছোতো, আৰু সেইসকল নিষেধ হৈছে, এওঁলোক নিষেধ হবলৈ গ'ল। আমিতো দেখিছো চন্দ্ৰবাবুৰ দৰে এগৰাকী ভাল মুখ্যমন্ত্ৰী বুলি প্ৰচাৰিত হোৱা তেওঁ আজি জেলৰ ভাত খাইছে। মহাপ্ৰতাপী লালু প্ৰসাদ যাদৱ আজি জেলৰ ভাত খাব লগা হৈছে, যাৰ মুখৰ কথাই আইন আছিল। তেনেকুৱা অৱস্থা এইখন ভাৰতবৰ্ষত ইয়াত নহব নেকি? গতিকে ৰাইজে চাই আছেতো, ৰাইজে চাই আছে। আমি ৰাইজৰ যিটো কৰ্ম সেই কৰ্মলৈ অপেক্ষা কৰিছো। মোৰ ওপৰত অত্যাচাৰ কৰি, মোৰ ভীতিগ্ৰস্ত কৰি, মোক ষড়যন্ত্ৰৰে বাধা দি ৰাখিব পাৰিব সেই কথাটো নহয়, কাৰণ মইতো সংসাৰী মানুহে, মোৰোতো ল'ৰা ছোৱালী আছে। এটা এটাকৈ হিচাপ কৰি ইয়াৰ প্ৰতিশোধ লোৱা হ'ব।